নমস্কাৰ। আসাম টেট LPUP লগতে LPUPৰ নিউ ভেকেঞ্চি জুলাইৰ নিউ ভেকেঞ্চি আমাৰো আসাম টেটৰ চিলেবাছ এক্সাম ইয়াৰ কিমান নম্বৰৰ পৰীক্ষা হ'ব সকলোখিনি আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যিহেতু আমাৰ 26 চনৰ শেষত আসাম টেট অনুষ্ঠিত হ'ব আৰু ইয়াৰ আসাম টেটৰ চিলেবাছ কি হয়, চিলেকশ্যন প্ৰক্ৰিয়া কি হয় আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় সকলোখিনি লৈ আহিছোঁ। যিহেতু আমাৰ আসাম টেট আপোনালোকৰ LP আৰু UPৰ বাবে অনুষ্ঠিত হয়। LP ছেকশ্যন আৰু UP ছেকশ্যন দুইটাৰ ছেকশ্যনৰ বাবে আসাম টেট অনুষ্ঠিত হয় আৰু ইয়াৰ দুখন পেপাৰ হ'ব, LPৰ বাবে বেলেগ পেপাৰ আৰু UPৰ বাবে বেলেগ পেপাৰ। গতিকে আজি LP আৰু UP দুইখন পেপাৰৰ চিলেবাছটো লগতে কিমান নম্বৰৰ পৰীক্ষা সকলোখিনি লৈ আহিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰোঁ, আৰু যোনসকলে LPUP জুন জুলাই মাহত ভেকেঞ্চি বিচাৰি এটা হোৱাটছএপ গ্ৰুপ খুলিব কৈছিলে, ইতিমধ্যে হোৱাটছএপ গ্ৰুপ খোলা হৈছে। আপোনালোকক মই ডেছক্ৰিপশ্যনতে হোৱাটছএপ গ্ৰুপৰ লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ জইন হৈ লৈ ডিছকাশ্যন কৰিব পাৰিব নিউ LPUP ভেকেঞ্চিৰ ওপৰত। লগতে আমাৰ এটা ফেচবুক পেজো খোলা হৈছে। ফেচবুক পেজটোত আপোনালোকৰ LPUP লগতে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আমাৰ স্বাস্থ্য বিভাগ, গৃহ বিভাগ সকলোৰে তাত আপোনালোকৰ কুৱেশ্যন এনচাৰকে ধৰি সকলোবিলাক তথ্য তাত পাব। মই ফেচবুক পেজৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে ফ'ল' কৰি ল'ব। আৰু যি আমাৰ LPৰ প্ৰথম পেপাৰ সেইখন ফাৰ্ষ্ট পেপাৰ বুলি ধৰা হয়। আপোনালোকৰ ফাৰ্ষ্ট পেপাৰ অনুষ্ঠিত হ'ব ক্লাছ 1ৰ পৰা, প্ৰথম শ্ৰেণীৰ পৰা 5 আমাৰ পঞ্চমমান শ্ৰেণীলৈকে, তাক আপোনালোকৰ LP। আৰু ইয়াৰ বাবে আমাৰ LP টেটৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে ছিনিয়ৰ ছেকেণ্ডাৰী 50% মাৰ্ক। আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী, আমাৰ হায়াৰ ছেকেণ্ডাৰী লগতে 50% মাৰ্ক লাগিব। যদিহে আপোনালোকে দুবছৰীয়া DLED পাঠ্যক্ৰম আছে তেনেহ'লে এইখিনি পষ্টৰ বাবে, এইখিনি আপোনালোকৰ আসাম টেটৰ বাবে এলিজিবল হয়। আৰু লগতে ছিনিয়ৰ ছেকেণ্ডাৰী আৰু 50% মাৰ্ক লগতে 4 বছৰ বেচেলাৰ অফ এলিমেণ্টাৰী এডুকেশ্যন যদি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আমাৰ যি স্পেচিয়েল এডুকেশ্যন যদি আপোনালোকৰ আছে, লগতে হায়াৰ ছেকেণ্ডাৰী পাছ 50% মাৰ্ক আছে, তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। এয়া আছিল আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া LP ছেকশ্যনৰ বাবে। LP ছেকশ্যনৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ, DLED যদি আছে, লগতে BLED যদি আছে, আৰু আমাৰ যোনসকলৰ স্পেচিয়েল এডুকেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব LP ছেকশ্যনৰ বাবে। এতিয়া আহিলে UP ছেকশ্যন। UPৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে। ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে ইয়াৰ এক্সামটো অনুষ্ঠিত হয়। এইটো আমাৰ ক্লাছ পেপাৰ 2 বুলি ধৰা হয়। আৰু এই পেপাৰ 2 আপোনালোকৰ যি UP লেভেলৰ হয় তাৰ বাবে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, লগতে দুবছৰীয়া DLED পাঠ্যক্ৰম যদি আপোনালোকে আছে তেনেহ'লে এলিজিবল হয়। লগতে 50% মাৰ্ক লাগিব, আমাৰ গ্ৰেজুৱেশ্যনৰ 50% মাৰ্ক লাগিব, আৰু BEd ডিগ্ৰী যদি আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। পষ্ট গ্ৰেজুৱেশ্যন থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ BEd আৰু MAd যদি আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ 4 বছৰীয়া আমাৰ যি বেচেলাৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছে তেনেহ'লে আপোনালোকে যদি হায়াৰ ছেকেণ্ডাৰী পাছ হয় তেনেহ'লেও এপ্লাই কৰিব পাৰিব UP ছেকশ্যনৰ বাবে। BA BSc আৰু আমাৰ BA BEd যদি কৰিছে তেনেহ'লে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব UP ছেকশ্যনৰ বাবে। এয়া আছিল আমাৰ ছেকেণ্ড পেপাৰ UPৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া। আৰু আপোনালোকৰ ৰিলেক্সেশ্যন, এজ ৰিলেক্সেশ্যন আমাৰ 18ৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। লগতে আমাৰ যোনসকল SC আৰু ST প্ৰাৰ্থী আছে, SC ST OBC, তেওঁলোকক 5%, SC ST PWD আৰু OBC MOBC তেওঁলোকেও যদি হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্ক নাই তেনেহ'লে তেওঁলোকৰ যদি 45% মাৰ্ক আছে তেতিয়াও তেওঁলোকে এপ্লাই কৰিব পাৰিব। এতিয়া আহিল আমাৰ চিলেবাছ। পেপাৰ 1ৰ চিলেবাছটো আপোনালোকৰ যি ক্লাছ 1ৰ পৰা 5লৈকে হ'ব, তাত আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, তাৰ পৰা 30টা কুৱেশ্যন 30 নম্বৰ, 30টা কুৱেশ্যন আহিব, 30 কুৱেশ্যন 30 মাৰ্ক। আৰু লেংগুৱেজ 1ত আপোনালোকৰ বড়ো, গাৰো, মণিপুৰী আপোনালোকৰ যোনটো হয় আপোনালোকে চিলেক্ট কৰিব লাগিব, আৰু সেইমতে আপোনালোকে তাৰ পৰা মাৰ্ক আহিব। 30টা কুৱেশ্যন 30 নম্বৰ থাকিব। আৰু লেংগুৱেজটো এইটো চবৰে কম্পালচৰি হয়, ইংলিছ আমাৰ লেংগুৱেজটো, তাতো আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্ক থাকিব। মেথমেটিক্সো কম্পালচৰি হয়, মেথমেটিক্স চবৰে থাকিব। আমাৰ গণিত, তাতো আপোনালোকৰ
30 কুৱেশ্যন 30 মাৰ্ক আৰু ইনভাইৰনমেণ্টেল ষ্টাডি আপোনালোকৰ যি পৰিৱেশ বিজ্ঞান তাৰ পৰা আপোনালোকৰ 30টা কুৱেশ্যন 30 নম্বৰ থাকিব আৰু টোটেল মাৰ্ক আমাৰ টোটেল মাৰ্ক হ'ব 150 নম্বৰ এটা পৰীক্ষা হ'ব আৰু 150 নম্বৰৰ ভিতৰত যদি আপোনালোক SC ST OBC MOBC হয় তেনেহ'লে আপোনালোকে 83 যদি নম্বৰ পায় তেনেহ'লে আপোনালোকক কোৱালিফাইড বুলি ধৰা হ'ব আৰু পেপাৰ 2 আমাৰ যি ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে অনুষ্ঠিত হ'ব তাত আপোনালোকৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি তাৰ পৰা আপোনালোকৰ 30 কুৱেশ্যন 30 মাৰ্ক থাকিব আৰু লেংগুৱেজ 1ত আপোনালোকৰ যাৰ যিটো লেংগুৱেজ হয় আপোনালোকে চিলেক্ট কৰিব আছামিজ হ'লে আছামিজ বড়ো হ'লে বড়ো গাৰো হ'লে গাৰো আপোনালোকৰ নিজৰ মতে আপোনালোকে এইটো চিলেক্ট কৰিব আপোনালোকৰ তাৰ পৰা 30টা কুৱেশ্যন 30 নম্বৰ থাকিব লেংগুৱেজটো সেইটো কম্পালচৰিয়ে হয় লেংগুৱেজ আমাৰটো যি ইংলিছ আছে ইংলিছ আপোনালোকৰ জেনেৰেল ইংলিছৰ পৰা কম্পালচৰি 30 নম্বৰ আৰু 30টা কুৱেশ্যন থাকিব মেথমেটিক্স এণ্ড ছায়েন্স আপোনালোকৰ যিবিলাক মেথমেটিক্স আমাৰ ছায়েন্সৰ ষ্টুডেণ্ট হয় তেওঁলোকৰ বাবে মেথমেটিক্স আৰু ছায়েন্সৰ পৰা 60 নম্বৰ আহিব মেথমেটিক্স আৰু আপোনালোকৰ যি ছায়েন্সৰ 30 নম্বৰকৈ ভাগ হৈ আহিব আপোনালোকৰ তাত 60 নম্বৰ থাকিব 60টা কুৱেশ্যন থাকিব আৰু যোনসকল আৰ্টছৰ হয় তেওঁলোকৰ বাবে থাকিব ছ'চিয়েল ছায়েন্স আমাৰ যোনসকল আৰ্টছ কেণ্ডিডেট হয় তেওঁলোকৰ বাবে ছ'চিয়েল ছায়েন্স থাকিব আমাৰ UPৰ চিলেবাছটো অলপ বেলেগ হয় তাত আপোনালোকৰ 60টা কুৱেশ্যন 60 নম্বৰ থাকিব গতিকে ইয়াতো আমাৰ 150 নম্বৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াতো সেম আপোনালোকৰ যদি OBC MOBC SC ST কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 83 নম্বৰ পালেই কোৱালিফাইড বুলি ধৰা হ'ব আৰু যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে 90 নম্বৰ 90 নম্বৰ পাব লাগিব তেতিয়াহে আপোনালোকক কোৱালিফাইড বুলি ধৰা হ'ব আৰু LPUPৰ নিউ ভেকেঞ্চি আমাৰ জুলাই মাহৰ ভিতৰত LPUPৰ নিউ ভেকেঞ্চি আহিব যিহেতু জুলাই হয়তো আপোনালোকৰ দ্বিতীয় সপ্তাহৰ পৰা শেষৰ সপ্তাহলৈকে আপোনালোকে ধৰিব পাৰে যিহেতু আমাৰ ইতিমধ্যে কিমানবিলাক ভেকেঞ্চি আছে সেই তথ্য ইতিমধ্যে জমা দিয়া হৈছে আৰু জুলাই মাহৰ হয়তো আপোনালোকে শেষৰ সপ্তাহৰ আগে আপোনালোকে LPUPৰ নিউ ভেকেঞ্চি দেখিবলৈ পাব এডভাৰটাইজমেণ্ট দেখিবলৈ পাব প্ৰায় আপোনালোকে 5ৰ পৰা 7,000 ভেকেঞ্চিৰ বিজ্ঞাপন আপোনালোকে এইবাৰ দেখিবলৈ পাব আৰু আমাৰ যি আসাম টেটৰ নটিফিকেশ্যন বৰ্তমানো অহা নাই কিন্তু আপোনালোকে 90% কনফাৰ্ম বুলি ধৰিব পাৰে 90% কনফাৰ্ম আপোনালোকৰ নৱেম্বৰ মাহৰ ভিতৰত আমাৰ 26 নৱেম্বৰ মাহৰ ভিতৰত আসাম টেটৰ নটিফিকেশ্যন আপোনালোকে পাই যাব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আজি আমি আসাম টেটৰ চিলেবাছসমূহ আলোচনা কৰিলোঁ যদিহে আপোনালোকৰ কিবা জানিবলগীয়া আছে তেনেহ'লে আসাম টেটৰ ওপৰত তেনেহ'লে কমেণ্ট কৰি জনাব মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম আৰু LPUPৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰি জনাব আজিলৈ ইমানেই আছিলে ধন্যবাদ